ভূপেন বৰা ডাঙৰীয়া আপুনি নতুনকে লোৱা গাড়ীখনৰ পইচা ক'ত পালে বাৰু? নিজৰ সমষ্টিত ৰঙানদীত যেতিয়া ভূপেন দাই কংগ্ৰেছে মিটিং দিলে তাত 97 জন লিখি মানুহ হৈছে 97 আৰু সেইটো ঠাইত যেতিয়া মই গলো তেতিয়া 10,000 জন মানুহ হৈছে। গতিকে ভূপেন দাৰ মাথাটো গৰম উঠিছে, সেইকাৰণে ভূপেন দাৰ গাটো ছাতি ফুটি কৰিছে। ভূপেন দাৰ নিজৰ দলতে কোনো ধৰণৰ স্থিতিয়ে নাই। ভূপেন দাই শিৱসাগৰ জিলাৰ সভাপতিজনক কংগ্ৰেছৰ মঞ্জী গগৈক ফোন কৰি ক'লে যে অখিল গগৈৰ লগত সমষ্টিটোক বুজাবুজি কৰি লোৱা পঞ্চায়ত নিৰ্বাচনত। কিন্তু মঞ্জী গগৈ ক'লে যে মই নোৱাৰো, এইটো আপুনি সুব্ৰমিত্ৰ গগৈক সোধক। সুব্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই সুধিলে যে এই তোমালোকে কিয় একলগ হোৱা নাই, তেতিয়া ভূপেন বৰাক সুব্ৰমিত্ৰ গগৈ দম দিলে। তো ভূপেন বৰা সেইজন সভাপতি যাক কোনো বিষয়বাদ নথকা তেওঁৰ সদস্যবিলাকেও দম দিব পাৰে। তেওঁৰ ষ্টেণ্ডাৰ্ডটো সেইটো। ভূপেন বৰাই দলৰ মানুহে একেবাৰে নামানে। গোটেই আপাৰ আছামটো গৌৰৱ গগৈ মানুহবিলাকে কেপচাৰ কৰিলে। ৰংপুৰ নামৰ জিলা পৰিষদটোত মুছলমান মানুহৰ সংখ্যা কম, কিন্তু কংগ্ৰেছে মুছলমান কেণ্ডিডেট দিছে ৰংপুৰত জিলা পৰিষদত। কেলে? যে ৰাইজৰ দলক খৰুৱাব লাগে আৰু বিজেপিক জিকাব লাগে। তেতিয়া কি হ'ব? তেতিয়া অখিল গগৈৰ শক্তি কমিব আৰু তেতিয়া কি হ'ব? 2026ত চিট কমকে আমি বিচাৰিব লাগিব। কংগ্ৰেছৰ ভিতৰত এই যে 2 নম্বৰী যিটো ৰাজনীতি, যে তেওঁলোকে নিজৰ দলৰ ভিতৰতে ইজনে সিজনক ক্লেং মাৰে আৰু এতিয়া ঐক্যমঞ্চৰ ভিতৰত আকৌ কংগ্ৰেছে আকৌ ৰাইজৰ দলক ক্লেং মাৰে। আমিতো ক'তো তেওঁলোকক ক্লেং মৰা নাই। মই আচলতে ভূপেন বৰা ডাঙৰীয়াৰ বিষয়ে ক'বলৈ বেয়া পাওঁ। সঁচা কথা কৈছো, চিৰিয়াছলি কৈছো আপোনালোকক, সমগ্ৰ অসমবাসী ৰাইজক কৈছো যে আমি বিৰোধী পক্ষৰ মানুহবিলাকে ইটোৱে সিটোক প্ৰশ্ন কৰা, তৰ্ক কৰা, গালি পাৰি থকাটো ভাল কথা নহয়। কিন্তু যিহেতু ভূপেন দাই প্ৰশ্নটো সুধিছে, তেতিয়াহ'লে মই কওঁ, ভূপেন দাই সুধিছে বুলি মোক চবেই সুধি আছে সাংবাদিক বিলাকে, কৈছে যে অখিল গগৈ বিহপুৰীয়াত প্ৰাৰ্থী দিলে কিন্তু নাৰায়ণপুৰত কিয় দিয়া নাই। বিহপুৰীয়াত প্ৰাৰ্থী এই কাৰণে দিলো যে যোৱাবাৰ আমি নাওবৈচা সমষ্টিত ৰাইজৰ দলে 1400 ভোটত হাৰিছিলো আৰু তাৰ এটা অংশ বিহপুৰীয়ালৈ গুচি গৈছে। গতিকে বিহপুৰীয়াৰ সেই অংশটোৰ জিলা পৰিষদখন আমি খেলিছো, গতিকে আমি কেণ্ডিডেট দিছো। কংগ্ৰেছে যোৱাবাৰ বিভিন্ন কথা কৈ ভৰত নৰহ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আমাৰ আজিজুৰ ৰহমানক হৰুৱালে। আজিজুৰ ৰহমানক হৰুৱালে হয়, কিন্তু আজিজুৰ ৰহমানে হৰুৱাৰ পাছতো আজিজুৰ ৰহমানেহে আকৌ নাওবৈচাৰ মানুহৰ খা খবৰ ল'ব লাগে। ভৰত নৰহ ডাঙৰীয়াই কাৰো খবৰ ল'বলৈকে নাযায়। সেইকাৰণে ভৰত নৰহ ডাঙৰীয়াই তাৰ পৰা লুকাই দিলে, নাইকিয়া হৈ গ'ল। সেইকাৰণে এতিয়া কংগ্ৰেছৰ মানুহক আজি নাওবৈচা, ৰঙানদী আৰু বিহপুৰীয়া এই সমষ্টিৰ মানুহবিলাকে এতিয়া দেখিব পাৰে। আৰু ভূপেন দাই যিবিলাক প্ৰশ্ন সুধিছে, আপুনি কৈছে যে কি পইচা ক'ত পালে, মই সুধিছো যে ভূপেন বৰা ডাঙৰীয়া আপুনি নতুনকে লোৱা গাড়ীখনৰ পইচা ক'ত পালে বাৰু? মই সেইবিলাক প্ৰশ্নটো কেতিয়াও সোধা নাই কাকো, হয়নে কওক? এজন দলৰ সভাপতিয়ে এখন মিটিঙলৈ গৈছে, তাত ক'ত পইচা পালে বুলি যদি প্ৰশ্ন কৰে, সেই প্ৰশ্নটো আন এজন সভাপতিয়ে কৰাটো অবান্তৰ হয়নে নহয় কওকচোন? ভূপেন দাই এই কাৰণে সুধিছে যে ভূপেন দাৰ নিজৰ সমষ্টিত ৰঙানদীত যেতিয়া ভূপেন দাই কংগ্ৰেছে মিটিং দিলে তাত 97 জন লিখি মানুহ হৈছে 97। মোক সাংবাদিকে ফটো পঠিয়াই দিছে আৰু সাংবাদিকে ভিডিঅ' পঠিয়াই দিছে 97 জন, আৰু সেইটো ঠাইত যেতিয়া মই গলো তেতিয়া 10,000 জন মানুহ হৈছে। গতিকে ভূপেন দাৰ মাথাটো গৰম উঠিছে, সেইকাৰণে ভূপেন দাৰ গাটো ছাতি ফুটি কৰিছে। ভূপেন দাই সেইকাৰণে মোক প্ৰশ্ন কৰিছে। কিন্তু ভূপেন দা, আপুনি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, আপুনি পইচাবিলাক ক'ৰ পৰা পাইছে বুলি মই যদি সুধো, নতুন গাড়ী কিনিছে, মইতো MLA 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছো, বাকী 10 লাখ টকা সমষ্টিত খৰচ কৰিছো। আপুনি যে নতুন গাড়ী কিনি আছে, এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে? এই প্ৰশ্নটো মই সুধিম নেকি? তো গতিকে ভূপেন দা, আপোনাক মই এটাই কথা কওঁ, এইবিলাক কথা সুধি থাকি লাভ নাই। আপোনাক সেইকাৰণে বাৰম্বাৰ কৈছিলো যে আহক ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে আমি পঞ্চায়ত ইলেকশ্যনটো খেলো। যদি একেলগতে খেলিলোহেঁতেন এইবিলাক প্ৰশ্ন কৰাৰ দৰকাৰ নাই, আপোনালোকে জিকিলোহেঁতেন, আমিও জিকিলোহেঁতেন। কিন্তু ভূপেন দাৰ নিজৰ দলতে কোনো ধৰণৰ স্থিতিয়ে নাই। ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত শিৱসাগৰ জিলাৰ সভাপতিজনক কংগ্ৰেছৰ মঞ্জী গগৈক ফোন কৰি ক'লে যে অখিল গগৈৰ লগত সমষ্টিটোক বুজাবুজি কৰি লোৱা পঞ্চায়ত নিৰ্বাচনত। কিন্তু মঞ্জী গগৈ ক'লে যে মই নোৱাৰো, তো এইটো আপুনি সুব্ৰমিত্ৰ গগৈক সোধক। সুব্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই সুধিলে যে এই তোমালোকে কিয় একলগ হোৱা নাই, তেতিয়া ভূপেন বৰাক সুব্ৰমিত্ৰ গগৈ দম দিলে। তো ভূপেন বৰা সেইজন সভাপতি যাক কোনো বিষয়বাদ নথকা তেওঁৰ সদস্যবিলাকেও দম দিব পাৰে। তেওঁৰ ষ্টেণ্ডাৰ্ডটো সেইটো। গতিকে ভূপেন বৰাক যিহেতু দলৰ মানুহে একেবাৰে নামানে, গোটেই আপাৰ আছামটো গৌৰৱ গগৈ মানুহবিলাকে কেপচাৰ কৰিলে, শিৱসাগৰটো গৌৰৱ গগৈ মানুহে কেপচাৰ কৰিলে, আৰু গৌৰৱ গগৈয়ে অখিল গগৈৰ পিছত বেছিকে চিট বিচাৰিব বুলি ইয়াতে জিলা পৰিষদত কেণ্ডিডেট দি দিলে। মইতো বাৰম্বাৰ কৈ আছো যে আপোনাৰ ৰংপুৰ নামৰ জিলা পৰিষদটোত মুছলমান মানুহৰ সংখ্যা কম, কিন্তু কংগ্ৰেছে মুছলমান কেণ্ডিডেট দিছে ৰংপুৰত জিলা পৰিষদত। কেলে? যে ৰাইজৰ দলক খৰুৱাব লাগে আৰু বিজেপিক জিকাব লাগে। তেতিয়া কি হ'ব? তেতিয়া অখিল গগৈৰ শক্তি কমিব আৰু তেতিয়া কি হ'ব? 2026ত চিট কমকে আমি বিচাৰিব লাগিব। কংগ্ৰেছৰ ভিতৰত এই যে 2 নম্বৰী যিটো ৰাজনীতি, যে তেওঁলোকে নিজৰ দলৰ ভিতৰতে ইজনে সিজনক ক্লেং মাৰে আৰু এতিয়া ঐক্যমঞ্চৰ ভিতৰত আকৌ কংগ্ৰেছে আকৌ ৰাইজৰ দলক ক্লেং মাৰে। আমিতো ক'তো তেওঁলোকক ক্লেং মৰা নাই। আমি বৰং উল্টাকে কৈছো যে য'ত ৰাইজৰ দলৰ কেণ্ডিডেট নাই কংগ্ৰেছক ভোট দিয়ক। তাৰ পাছত আকৌ ভূপেন বৰাই মোক প্ৰশ্ন সোধে, বিহপুৰীয়াত যে দিলা তেতিয়া নাৰায়ণপুৰত কিয় নিদিলা? অহাবাৰ নাৰায়ণপুৰতো দিম।